মই মাজৰ যেটো ডাল আছিল উলাই পেলাই দিছো বাকি সাইডৰটো আছে এটো সাইডৰটো আছে ইবিলাকো আছে মাত্ৰ মাজৰটো উলাই পেলাইছো ঠিক তেনেকৈ এনেকৈ কৰি গলে নেক্সট বছৰৰ কাৰণে আপোনালোকে ফ্ৰেম পাবলৈ সক্ষম হ'ব গছজোপা ব্ৰাঞ্চ দিবলৈ সক্ষম হ'ব এই ভিডিওটো নতুনকৈ চাহ গছ লগাব বিচাৰিছে বা লগাইছে বা ইতিমধ্যে লগাই অলপ এবছৰ মান হৈছে তেওঁলোকৰ কাৰণে মই ভিডিওটো বনালো যেহেতু মোৰ এই বাগানটোকৰ এবছৰ হ'বলৈ হৈছে তাৰ কাৰণে মই এইখিনি মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছো যেহেতু মই যেনেকা কৰিছো আপোনালোকৰ তেনেকা কৰি যাব পাৰিব নতুন যেহেতু নতুনত আমি সকলোৱে অলপ কনফিউজ হৈ যাওঁ যে কি কৰিলে কি হ'ব কি নকৰিলে কেনেকৈ ডাঙৰ কৰিব পাৰিম গছজোপা তেনেকৈ আমাৰ মনত আহে সেই কাৰণে সঠিক কামবোৰ কৰিলে সঠিক সময়ত কামবোৰ কৰিলে গছজোপা ভৱিষ্যতলৈ ঠিকে থাকে ওয়েলকাম টু মাই চ্যানেল এনকে এগ্ৰো মই আজি নতুন চাহ পুলি সেন্টাৰিং বা ডিসেন্টাৰিং কেনেকৈ কৰে বা কেনেকৈ কৰিলে ভাল হয় মই আপোনালোকক অলপ জনাব বিচাৰিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব নহলে কিছুমান কথা বুজি নাপাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আগন্তুক পিছত যেটো ভিডিও দিম মই আপোনালোকৰ পোনপ্ৰথমে যাব আহক আমি ভিডিওটো আৰম্ভ কৰো নতুন চাহ পুলি সেন্টাৰিং বা ডিসেন্টাৰিং কি হয় কয় মই আপোনালোকক জনাব বিচাৰিছো যেহেতু আমি 4 বা 5 মাহৰ ভিতৰত ৰুৱাৰ 4 বা 5 মাহৰ ভিতৰত আমি সেন্টাৰিং বা ডিসেন্টাৰিং কৰিব লাগে তাৰ গছজোপাৰ যেটো মাজৰ ডাল থাকে সেইবোৰ আমি উলিয়াই পেলাব লাগে তাৰ পিছত আপুনি দেখিবলৈ পাব মাজত এডালো ঠানি নাথাকা তেতিয়া হলে আপোনালোকৰ গাছজোপা ব্ৰাঞ্চ বাঢ়িবলৈ সুবিধা পায় আৰু আপোনালোকক দেখুৱাই আছো মই কেনেকৈ সেন্টাৰিং বা ডিসেন্টাৰিং কৰা হয় মই যেটো প্ৰেক্টিকেল নেদেখাম যেহেতু মই গছজোপা আগতে সেন্টাৰিং কৰা হৈ গল মই আপোনালোকক সিম্পল দেখাব বিচাৰিছো যেহেতু মই আগতে কামবোৰ শেষ কৰিলো না সেই কাৰণে মই আপোনালোকক এই যেনেকা কাম কৰিছো তেনেকা মই আপোনালোকক দেখাব বিচাৰিছো আহক গছজোপা চাই আপোনালোকে চাব পাৰে এইজোপা নতুন গছ হয় যেহেতু 6 মাহ 7 মাহ হৈছে মোৰ এটো যোৱা লগোৱা আপোনালোকে দেখিছে কেনেকৈ ব্ৰাঞ্চ মই মাজৰ যেহেতু ডালবোৰ উলিয়াই পেলাইছো এটো ডাল উলিয়াইছো আকৌ এটো ডাল উলিয়াই দিছো মাজত যেনেকৈ ব্ৰাঞ্চ হৈ গৈছে এতিয়া চাওক ইয়াতে নিৰ্দিষ্ট জুখত আমি ৰাখা নাই এবছৰ যেহেতু ডিসেন্টাৰিং মাত্ৰ কৰি থৈছো আমি জুখ মাক একো ব্যৱহাৰ কৰা নাই নেক্সট ইয়াৰত আমি নিৰ্দিষ্ট জুখত আমি পাতটো ছিঙিব পাৰিম যেহেতু আমি এবছৰ নতুন হয় সেই কাৰণে ইয়াতে জুখ মাক নিদিলো হয় যিকোনো নিৰ্দিষ্ট জায়গাত গাছজোপা এটা লেভেলত যায় কাটি দিব লাগে এনেকৈ এনে মিনিমাম আমি 16 ইঞ্চিত আমি ৰাখো 40 বা 41 সেন্টিমিটাৰ হয় এনেকৈ সব এনেকৈ কাটি দিয়া হৈছে মাজৰ ডালবোৰ যেহেতু উলিয়াই পেলাও হৈছে এইবোৰ দেখিছে এইবোৰ উলিয়াই পেলাইছো মই মাজৰ পৰা ঠিক এনেকৈ কৰিব লাগে প্ৰথম বছৰটো দেখিছে মই ইয়াতে 16 বা যিকোনো 17 ৰাখিছে এটো মই নিৰ্দিষ্ট যোগ দিয়া নাছিলো এই বছৰ যেহেতু পাত সিঙা সময়ত আমি এটা নিৰ্দিষ্ট ইয়াৰ পৰা যোগ লম যেহেতু আমি 27 28 30 এনেকা আমি সিঙিম 26 পৰা আৰম্ভ কৰিম 26 ইঞ্চিৰ পৰা আৰম্ভ কৰিম 26 আৰু 28 বা 30ত এনেকা ৰাখিম যেহেতু প্ৰথম ইচ্ছা গছজোপা সৰু আছে তো বেছি ওখ কৰিব নোৱাৰা হয় সেই কাৰণে আমি এটা নিৰ্দিষ্ট জোখ লোৱা নাই এবছৰ যেহেতু সেন্টাৰিং কৰাত নেক্সট আমি যেহেতু নেক্সটত আমি আপোনালোকে এটো দা ল'ব লাগে এটো দা লগত আমি যেটো কামবোৰ কৰিলে বহুত সহজ হয় নহলে বাকিবোৰ দা লগত আমি নোৱাৰো যেহেতু সৰু দাহেৰে আমি সৰু গছ কাটাত বহুত সুবিধা হয় অহা বছৰত মই এই গছজোপা এই বাগান দুখৰত মই 16 ইঞ্চিত কাটিম 16 ইঞ্চিত কাটাৰ লগে লগে গছজোপা আকৌ শকত হৈ আহিব আৰু ওখ হ'বলৈ মই চান্স দিম ইহঁতক দেখছে এই বছৰ যেনেকা সৰু হৈ আছে মাজৰ ডালবোৰ মাত্ৰ উলিয়াই পেলাইছো মাত্ৰ এইটো পোকে খালে এইবিলাকো এটা বেমাৰ আছে মই এইবিলাকৰো এটা ঔষধ আনিম মই এইবিলাক আপোনালোকক দেখুৱাম মই মাজৰ যেটো ডাল আছিল উলাই পেলাই দিছো বাকি সাইডৰটো আছে এটো সাইডৰটো আছে এইবিলাকো আছে মাত্ৰ মাজৰটো উলাই পেলাইছো ঠিক তেনেকৈ এনেকৈ কৰি গলে নেক্সট বছৰৰ কাৰণে আপোনালোকে ফ্ৰেম পাবলৈ সক্ষম হ'ব গছজোপা ব্ৰাঞ্চ দিবলৈ সক্ষম হ'ব তো দেখিছে মই এই বছৰ এই গছজোপাত
পাত ছিঙিবলৈ এটা নিৰ্দিষ্ট জোখ ল'ম 26, 28 নহয়তো 30 যিকোনো মই গছজোপা চাই কেনেকৈ অৱস্থাত ঠিক হ'ব মই সেইখিনি ঠিক কৰি আপোনালোকক দেখাম সেই সময়ত যেতিয়া পাত আৰম্ভ হ'ব ছিঙিবলৈ মই আপোনালোকক দেখাই দিম 26, 28 নহ'লে 30ত মই এই গছজোপা উঠাই দেখুৱাম আপোনালোকক চেণ্টাৰিং বা ডিচেণ্টাৰিং কামটো ৰোৱাৰ পৰা 4 বা 5 মাহৰ ভিতৰত কৰিব লাগে তেতিয়াহ'লে বেছি ভাল হয় তেতিয়াহ'লে আপোনালোকে গছজোপা ধুনীয়া হ'বলৈ দেখা পাব সব মই কাটি থৈ দিয়া আছে এইবিলাক মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যিহেতু কাটা কিন্তু আপোনালোকক প্ৰেক্টিকেলি দেখুৱাব নোৱাৰিলেও মই আপোনালোকক কি ধৰণে কৰিব লাগে মই আপোনালোকক বুজাই দিছোঁ আপোনালোকে বুজি ল'লে হ'ল যেটো প্ৰেক্টিকেল কৰিবলৈ মই অলপ লেট হলো মই আগতে দেখুৱাব লাগিছিল হলো আপোনালোকে বুজি ল'ব যেহেতু সৰু সময়ত আপোনালোকে বহুত চাপুলি যত্ন ল'ব লগা হয় সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো যেহেতু মোৰ জৰিয়তে আপোনালোকে অলপ যাতে শিকিবলৈ পায় সেইকাৰণে মই যেহেতু মই এক্সপেৰিয়েন্স পাই আহিছো সেইকাৰণে আপোনালোকক মই মোৰ এক্সপেৰিয়েন্সবোৰ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰিবচোন আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰো যেহেতু মই এনেকৈ দি থাকো আপোনালোকে সাবস্ক্ৰাইব কৰি থব মোৰ চেনেলটো যাতে ভৱিষ্যতৰ মই আকৌ ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব পাত ওলাবলৈ আৰম্ভ হ'ল যেহেতু জাস্ট মাত্ৰ এই বছৰ চেণ্টাৰিং কৰি থম তাৰপিছত মই একো কাম নকৰোঁ ইয়াতে তাতে অহা বছৰৰ কাৰণে মই এৰিম যিকোনো কাম আছে অহা বছৰৰ কাৰণে এৰি থম অহা বছৰ মই 16 ইঞ্চিত কাটিম আকৌ এবাৰ তাৰপিছতহে মই গছজোপা আকৌ ওখ কৰিম যেহেতু মই পাত ছিঙা সময়ত 28, 26 বা 30ত এনেকা ৰাখিম তেতিয়াহ'লে গছজোপা সম্পূৰ্ণৰূপে ব্ৰাঞ্চ দিবলৈ সক্ষম হৈ যায় ডাঙৰ হৈ যায় সেইটো লেভেলত ৰাখিলে যদি আমি গছজোপা ওখ হ'বলৈ নিদিওঁ তেতিয়াহ'লে ব্ৰাঞ্চ বাঢ়িবলৈ চান্স নাপায় দেখিছে মাজৰ যিটো ঠানি আছে সব ওলাই দিছো মই ডিচেণ্টাৰিং কৰি কিনে ওলাই দিছো আমি সৰু সময়তে যত্ন ল'ব লগা হয় সেইকাৰণে আমি সৰু পৰাই যদি আমাৰ যিটো প্ৰচেছটো যদি ঠিককৈ কৰি যাওঁ আমি ভৱিষ্যতত বহুত লাভৱান হ'ম নহ'লে আমাৰ গছজোপা সঠিক মতে আমাৰ ডাঙৰ হ'বলৈ নাপায় আৰু যেনেকা প্ৰডাকশ্যন দিব লাগে তেনেকৈ হৈ নাযায় সেইকাৰণে সৰু পৰাই যেহেতু আমি এক ফলৰ পৰা কাম কৰি যাব লাগে যি কৰিব লাগে সেইটো যদি প্ৰচেছ কৰা যায় তেতিয়াহ'লে আমি ভাল ফলাফল পাম সেইকাৰণে প্ৰডাকশ্যন যেহেতু আজিকালি প্ৰডাকশ্যনৰ ওপৰত নিৰ্ভৰ কৰে কোৱালিটি ভাল হ'ব লাগে পুলিবোৰ ইয়াতে কিছুমান মৰি গৈছে যেহেতু এনেও নতুন পুলিৰ মৰে মই এবছৰ ইনফিলিং কৰিম য'ত নেকি মৰিছে আকৌ নতুনকৈ মই নতুন পুলি লগাব লাগিব যেহেতু ফাৰ্ষ্ট বছৰ হয়তো ইনফিলিং কৰিবই লাগিব যেটো ফাৰ্ষ্ট পুলি ৰোৱা কিছুমান থাকে কিছুমান মৰি যায় সেইকাৰণে নতুনকৈ লগাবলৈ লাগিব এইবাৰ